কলিয়াবৰৰ মাধৱ গাঁৱত বৃদ্ধ লোকসকলৰ বাবে আশ্ৰয় সেৱা গৃহ নামৰ এটি বৃদ্ধাশ্ৰম মুকলি কৰা হৈছে। গুৱাহাটীৰ পিছত দ্বিতীয়টো এনে গৃহ বৃদ্ধ লোকৰ বাবে আগবঢ়াইছে সমাজ সেৱক ববিতা ৰাও নামৰ মহিলাগৰাকীয়ে। ৮ গৰাকী ককা আইতাক লৈ আৰম্ভ কৰা এই সেৱাগৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম মানৱ অধিকাৰ আয়োগৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই। অনুষ্ঠানটিত জনপ্ৰিয় অভিনেতা বৈকুণ্ঠ প্ৰিন্স, বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ৰাকেশ খ্যাতৰ ৰিণ্টু বৰা, সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সাংবাদিক নিত্যানন্দ বৰা, জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওট, বিশিষ্ট ব্যক্তি দীপক মেনা আদিয়ে বিশেষ অতিথি হিচাপে উপস্থিত থাকে। আচলতে ইমান সুন্দৰ অনুষ্ঠান এইটো, যিটোৱে নেকি এটা বিশেষ ধৰণৰ বাৰ্তা কৰি আনিছে যে আমি আইতা আৰু ককাৰ যিটো আমি সাধাৰণতে বিচাৰি নাপাওঁ ন, আহিলেই হ'ল, ইয়াত বিচাৰি ল'লেই হ'ল। আৰু য'ত গোটেই আইতা ককাবিলাকৰ এটা বিশেষ ধৰণৰ সুৰক্ষা, তেওঁলোকৰ কাৰণে কনচেনট্ৰেশ্যন দিয়া হ'ব। এতিয়া ঘৰখনত ধৰক শিশু এটাকো কনচেনট্ৰেশ্যন দিব লাগে, গিৰিয়েককো লাগে, ঘৈণীয়েক, এতিয়া অকল তেওঁলোককেই কনচেনট্ৰেশ্যন দিয়া হয়। গতিকে আপোনাৰ কাৰণে মই ভাবোঁ যে এইটো অতি সুন্দৰ এটা বাৰ্তা। সহায় সহযোগ কৰিছে সংবাদ মাধ্যমৰ যোগেদি। গতিকে আজি আপোনালোকৰ দ্বাৰা মই আশ্ৰয় সেৱা কেন্দ্ৰৰ বিষয়ে এইটোৱে ক'ম যে আশ্ৰয় সেৱা কেন্দ্ৰ এটা আশ্ৰয় গৃহ, য'ত নেকি পদপথৰ মানুহৰ পৰা ধৰি যিবিলাক পৰিয়ালৰ পৰা বঞ্চিত হয়, সেই ককা আইতাসকলৰ কাৰণে আমি তেওঁলোকৰ কাৰণে এটা আশ্ৰয়স্থল আৰম্ভ কৰি তেওঁলোকক অকণমান মৰম চেনেহ আনন্দ ফূৰ্তিৰ মাজেৰে অকণমান জীৱনৰ বিয়লি বেলাত সকাহ দিব বিচাৰোঁ। গতিকে তাৰ কাৰণে আচলতে আশ্ৰয় সেৱা কেন্দ্ৰ বা আশ্ৰয় সেৱা গৃহটো আৰম্ভ কৰিছিলোঁ। গতিকে আশা কৰিছোঁ আজিও এই আশ্ৰয় সেৱা গৃহটো কলিয়াবৰত আমি স্থাপন কৰিবলৈ বিচাৰিলোঁ। গতিকে আজি এই পূৰ্ণ ৰূপ দিয়াৰ এটা প্ৰচেষ্টা আশ্ৰয় সেৱা কেন্দ্ৰ। গতিকে মই ভাবিছোঁ যে আশ্ৰয় সেৱা কেন্দ্ৰত যাতে আৰু দুজন মানুহে আহি তেওঁলোকৰ মূৰৰ ওপৰৰ ছালখন মই দি পেলাই যাতে তেওঁলোকক আনন্দ ফূৰ্তিৰ মাজেৰে ৰাখিব পাৰোঁ। আশ্ৰয় সেৱা কেন্দ্ৰ এটা জিৰণিস্থল হওক বৃদ্ধ বৃদ্ধা ককা আইতাসকলৰ কাৰণে, তাকে আশা কৰি আজি এই কলিয়াবৰত আৰম্ভ কৰিলোঁ। গতিকে ভাবিছোঁ যে কলিয়াবৰ ৰাইজে লগতে অসমৰ ৰাইজে আশ্ৰয় সেৱা কেন্দ্ৰক আদৰি ল'ব, আৰু তাৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদ, আপোনালোকৰ ছাপোৰ্ট আমাক সকলো লাগিব। গতিকে ভাল লাগিছে আজি অহাৰ কাৰণে। আজি এই শুভ মুহূৰ্তত আপোনালোকে আহি আমাক যিখিনি ছাপোৰ্ট কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু লগতে এইখিনিয়ে বিচাৰিছোঁ যে যদিহে আপোনালোকৰ তেনেকুৱা ধৰণৰ কাৰোবাৰ ক'ৰবাত তেনেকুৱা পৰিয়ালৰ পৰা বঞ্চিত হোৱা কোনোবা লোক থাকে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। অন্যথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিবিলাক ছাত্ৰ ছাত্ৰী থাকে বা পেচেণ্টবিলাক থাকে, তেওঁলোককো আমি এটা সকাহ দিবলৈ চেষ্টা কৰোঁ আশ্ৰয় সেৱা কেন্দ্ৰৰ ফালৰ পৰা। গতিকে অন্যান্য তেনেকুৱা ধৰণৰ ভাল ভাল চিন্তাবিলাক আমি কৰিবৰ কাৰণে সাহস তেতিয়াহে পাম যেতিয়া আমাক ৰাইজে আদৰি ল'ব। গতিকে সেইখিনিয়ে বিচাৰিছোঁ, ৰাইজে যাতে আদৰি লয়, আপোনালোকৰ মৰম চেনেহ লৈ পেলাই আশ্ৰয় সেৱা কেন্দ্ৰ আগবাঢ়ি যাবৰ কাৰণে উৎসাহ জনাই। এতিয়া বৰ্তমান ৮ গৰাকী আছে, শিশু নাথাকে, এইটো এটা অল্ড এজ হোম হয়। আৰু আমাৰ 18 বছৰৰ ওপৰৰ যিখিনি ডিষ্টিটিউট মানে মানুহ থাকে, বিল' 18 নহয়, 18 বছৰ এবভ। মই বেলেগতো কৈছোঁৱেই যে মানে মানুহে কয় যে আশ্ৰয় গৃহ হ'ব নালাগে, বৃদ্ধাশ্ৰম হ'ব নালাগে। মই কওঁ হ'ব লাগে। সকলো বস্তুৰ প্ৰয়োজনীয়তা আছে, আৰু ভাল বস্তু যিমান পৃথিৱীত হ'ব সিমানে ভাল। আৰু কলিয়াবৰবাসী যিহেতু তেজপুৰবাসীৰ ওচৰতে, মই সকলোকে আহ্বান জনাম, আশ্ৰয় গৃহক মৰম দিয়ক। কিবা অসুবিধা হ'লে আপোনালোকে সহায়ৰ বাবে আগবাঢ়ি আহক। আমাৰ নিজৰ মা দেউতাৰ দৰেই যিসকল আছে, আমিও গুৱাহাটীৰ পৰা বা অসমৰ আমাৰ বিভিন্ন প্ৰান্তত ল'ৰাবোৰ আছে, তেওঁলোকে যি পাৰে সহায় কৰিব। এইটো আমাৰ প্ৰতিশ্ৰুতি, আৰু ববিতা ৰাও বাইদেউৰ দৰে আৰু মানুহৰ মানসিকতা গঢ় লৈ উঠক তাৰে কাম। সকলো অনুষ্ঠানৰ উদ্দেশ্য বেলেগ বেলেগ থাকে। এই উদ্দেশ্যটো মই আচলতে বেলেগ কামত আহিছিলোঁ, যিহেতু বৈকুণ্ঠই মোক ক'লে এনেকুৱা এটা অনুষ্ঠান আছে, গতিকে অনুষ্ঠানটোলৈ আহিবলৈ পাই যথেষ্ট সুখী হৈছোঁ, যথেষ্ট নিজকে মানে সুখী যেন অনুভৱ হৈছে। কাৰণ মানে এনেকুৱা অনুষ্ঠান আচলতে হ'ব লাগে, এনেকুৱা অনুষ্ঠান মানে মানুহে মানুহৰ বাবে ভাবিব লাগে। মই এই অনুষ্ঠানৰ স্বত্বাধিকাৰী আমাৰ ৰাও বাইদেউক মই ধন্যবাদ দিছোঁ, ববিতা বাইদেউক। বাইদেৱে যে ইমান মহান পদক্ষেপ এটা লৈছে, মানুহৰ কাৰণে কাম কৰিছে। আমাৰ প্ৰফেশ্যনবোৰ চবৰে বেলেগ বেলেগ, আমি হয়তো যিখিনি কৰিব পৰা নাই বাইদেউ কৰিবলৈ আগবাঢ়িছে। গতিকে আমি বাইদেউক অনুপ্ৰেৰণা সদায় যোগাব লাগে, বাইদেউ যাতে এই দিশটোত আগুৱাই যায়। আজি তেওঁ গুৱাহাটীতো এখন আশ্ৰয় সেৱা অনুষ্ঠান আছে, ইয়াতো এখন কলিয়াবৰতো হৈছে, দুটাকে অনুষ্ঠান হৈছে, আৰু তেওঁ এনেকেই মানুহক সহায় কৰি যাওক।
ভগৱানে ভগৱানে তেওঁৰ লগত সদায় থাকক, মই সেইটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু অনুষ্ঠানটো সদায় ধুনীয়াকৈ জীয়াই থাকক, সেইটো আৰু